একচুৱেলি ঘটনাটো আমি গম পালোঁ যোৱা 1 তাৰিখ 1 জানুৱাৰীত তেখেতে ডিউটিত গৈ আছিল অৰুণাচলত পোষ্টিং হৈ আছিল অন প্ৰমোশ্যন তাতে গৈছে আৰ পি ডিউটি আৰু কি তাৰমানে কাম কৰি আছে গ্ৰীপ লেবাৰবিলাক কাম কৰি আছে নেশ্যনেল হাইৱে তাতে ডিউটি পঠাই আছে যোৱা অৱস্থাত গাড়ীখন এক্সিডেণ্ট হয় ৰাস্তাৰ ওপৰত নেক্সট আমি কেনেকৈ এনেকৈ হৈ গ'ল এইটো আমি ক'ব নোৱাৰোঁ তেওঁলোকে কোৱা মতে যে গাড়ী ব্ৰেক ফেল হৈছে বচাবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু ঘটনাটো হৈ গ'ল তাতে অঘটন তাতে হৈছে আৰু কি নিজৰ কি অৰুণাচলৰ ৰাস্তাত নাম কি আছিল ল'ৰাটোৰ নাম আছিল আব্দুল চালাম নাইব সুবেদাৰ অন প্ৰমোশ্যন নাইব সুবেদাৰ হৈছে আব্দুল চালাম তেখেতৰ নাম দেউতাৰ নাম হ'ল জৱাজ আলী আমি এতিয়া আমাৰ ইছলামিক ছিষ্টেম মতে জানাজা কৰিম তেওঁৰ নাম আছিল আব্দুল চালাম তেওঁ আমাৰ ৰঙাপানী এই অঞ্চলৰ এজন বিশেষ ভদ্ৰ মানুহ আছিল তেওঁ সৈনিকত কাম কৰিছিল আৰ্মি বিভাগত যোৱা 1 তাৰিখে আমি হঠাৎ শুনা পালোঁ যে তেওঁ ডিউটিত যোৱা অৱস্থাতে তেওঁৰ গাড়ী এক্সিডেণ্ট হৈ তেওঁ মানে হস্পিটেলতো লৈছিল ডিফেন্সৰ মানুহখিনি হস্পিটেলত লৈছিল লোৱাৰ পিছত তেওঁ মানে তাতে হস্পিটেলতে মৃত্যু হোৱা বুলি আমি এইখিনি গম পাইছোঁ ল'ৰাজন আমাৰ এই অঞ্চলৰে ল'ৰা আছিল আমাৰ অতিকৈ দুখ লাগিছে কাৰণ আমাৰ এই অঞ্চলৰ এজন খুব ভদ্ৰ মানে আমাৰ সমাজৰ লগত মিলি থকা এজন ল'ৰা আছিল তেওঁ যেতিয়া আহিছিল আমাৰ সমাজৰ মানুহৰ লগত তেওঁ মানে সামাজিক যিবিলাক কাম সেইবিলাক কামৰ লগতো জড়িত থাকিছিল আমি দুখ প্ৰকাশ কৰিছোঁ মানুহজন ঢুকুৱাত আমাৰ খুব মানে দুখ লাগিছে ডেড বডিটো লৈ অহাৰ পিছত ইয়াতে যিখিনি ডিফেন্সৰ যিখিনি কাম থাকে তেওঁলোকৰ সেইখিনি কৰিলে এতিয়া বাকী আমাৰ ইছলামিকভাৱে যিখিনি কাম সেইখিনি কৰা হৈ আছে